মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু মানুহৰ জীৱনলৈ কেতিয়াবা বেয়া চিন্তাধাৰা আহে কিন্তু কি জানে আমি সেই বেয়া চিন্তাবোৰ আঁতৰাই ভাল চিন্তাৰে আমাৰ জীৱনটো জীয়াবলৈ শিকিব লাগে আপুনি আকৌ নতুনকৈ মোক কি বিপদত পেলাব খুজিছে চাওক আপুনি যদি কিবা সহায় কৰিবলৈ কয় তেতিয়াহ'লে মই সহায় কৰিবলৈ ৰাজি আছোঁ কিন্তু এইবোৰ কথা কৈ অৰ্জুন দাক মোৰ দ্বাৰা নহ'বই কি কৰিলোঁ মই আৰু তোমাৰ কি প্ৰব্লেম হ'ল কচোন সি তোমাৰ ল'ৰা নেকি সেইকাৰণে মোক সন্তান নালাগে আপুনি যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তটো মই ভাল পাইছিলোঁ আৰু যিহেতু এতিয়ালৈকে আপুনি যোৱাই নাই গতিকে মোৰ অলপ সন্দেহ হৈছে তোৰ জীৱনটো সন্দেহ কৰোঁতে যাব তোক মই কিমান ভাল ভাল কাম কৰা সুযোগ দিছিলোঁ কিন্তু তই সেই সুযোগবোৰ ব্যৱহাৰ নকৰিলি সেই সুযোগবোৰ আপুনি দিছিল মই পণ লৈছিলোঁ যে মই এনেকুৱা কোনো কাম নকৰোঁ যাৰ বাবে কাৰোবাৰ কিবা ক্ষতি হ'ব গতিকে আপুনি দিয়া সুযোগবোৰ বেয়া আছিলে সেইবাবে মই তাক গ্ৰহণ নকৰিলোঁ আচলতে তই জীৱনত একো কাম কৰিবই নোৱাৰো আপুনি মোৰ কথা চিন্তা কৰিব নালাগে মই এনেকৈ চলি যাম আপুনি আপোনাৰ নিজৰটো চিন্তা কৰক আপুনি মনত ৰাখিব যে আপুনি এবাৰ যিটো সুযোগ পাইছে সেই সুযোগটো কিন্তু দ্বিতীয়বাৰ আপোনাৰ জীৱনত নাহে আৰু মই ভালদৰে জানো আপুনি কৰ্ণদাৰ যিমান ক্ষতি কৰিলেও কৰ্ণদাই আপোনাক ক্ষমা কৰি দিছে আৰু আপুনি যদি পুনৰ কৰ্ণদাৰ কিবা ক্ষতি কৰাৰ চেষ্টা কৰে এইবাৰ কিন্তু আপোনাক ভগৱানেও ক্ষমা নকৰে মনত ৰাখিব ডক্টৰে কৈছেতো সকলো ঠিক হৈ যাব তুমি মিছাতে চিন্তা কৰি আছা নন্দিনী তুমি খালি মেডিচিনছখিনি সময়মতে লৈ থাকা এদিন আমিও সন্তানৰ মুখ দেখিম নন্দিনী আমিও সুখী হ'ম তুমি মা হ'বা মই দেউতা হ'ম আমি আমাৰ ল'ৰা ছোৱালীকেইটাৰ লগত খেলিম ভগৱানৰ ওপৰত বিশ্বাস ৰাখা নন্দিনী সকলো ঠিক হ'ব তুমি হাৰ নামানিবা নন্দিনী তুমি হাৰি গ'লে মই কেনেকৈ জীয়াই থাকিম
তুমি কিয় ইমান নিৰাশ হৈছা নন্দিনী? বিশ্বাস ৰখা, আমাৰ সন্তান হ'ব। খং কৰিছা? নাই কৰা। আচলতে কি জানা, মোৰ বাবে মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে তুমি। ইমান বছৰেচোন আমি এনেকৈ সন্তান নোহোৱাকৈ পাৰ কৰিলোঁ। হ'ব দিয়া, বাকীকেইটা দিনো এনেকৈ পাৰ কৰিব পাৰিম। যদি কপালত আছে তেনেহ'লে সন্তান হ'ব, আৰু যদি নাই, নহয়। বাকী থকা দিনকেইটাও এনেকৈ ধুনীয়াকৈ পাৰ কৰিব পাৰিম। চা, তই মোক মোৰ কামৰ বিষয়ে একো শিকাব নালাগে। তই নিজৰ কথা ভাব, মোৰ কথাবোৰ মই নিজে ভাবিম। মই আপোনাৰ কথা ভবাই নাই। মই কেৱল ভাবিছোঁ কৰ্ণদা আৰু কস্তুৰীৰ কথা। কিন্তু মোৰ ভয় হয়, কিজানি আপুনি পুনৰ সিহঁতৰ কিবা ক্ষতি কৰে। ৰচোন ৰ, কৰ্ণ কস্তুৰী তোৰ কিবা মিতিৰ হয় নেকি? নে তোৰ লগত কিবা তেজৰ সম্পৰ্ক আছে? ইমান আপোন কৰি লৈছ যে সিহঁতক? সেইখিনিতে আপুনি এজন দুখীয়া মানুহ আৰু মই ধনী মানুহ। তেজৰ সম্পৰ্ক থাকিলে বুলিয়ে যে কোনোবা কাৰোবাৰ আপোন হ'ব পাৰে তেনেকুৱা কোনো কথা নাই। তেজৰ সম্পৰ্ক নাথাকিলেও কোনোবাৰ কাৰোবাৰ বহুত আপোন হৈ পৰিব পাৰে। অৱশ্যে আপোনাক এইবোৰ কথা কৈ লাভ নাই, কাৰণ আপুনি আজিলৈকে কাকৈ আপোন বুলি ভাবিবলৈ নিশিকিলে যে। বাৰু কওকচোন, আপোনাৰ এনেকুৱা কোনোবা আপোন মানুহ আছে নেকি যিয়ে আপোনাৰ হৈ বিনা স্বাৰ্থত সদায় থাকিব? নাই, আৰু মোক নালাগেও। আৰু এইবোৰ কথা মোক কৈ লাভ নাই। আচলতে তই যেনেকৈ কথাবোৰ ভাব মই তেনেকৈ নাভাবোঁ। মই বিনা স্বাৰ্থত একোৱেই নকৰোঁ। আৰু মই এইটো জানো, পৃথিৱীৰ প্ৰত্যেকটা কামৰ বিনিময়ত স্বাৰ্থ জড়িত হৈ থাকিব লাগে। এই মানসিকতাৰ বাবেই আপুনি এজন স্বাৰ্থপৰ মানুহ। ফোনটোচোন ৰিচিভেই নকৰিলে, গ'ল নে নাই বা? সময়মতে এপইণ্টমেণ্টো লৈ দিলোঁ, পালেগৈনে নাই? মানুহে ওপৰলৈ থু মাৰিলে ঘূৰি আহি নিজৰ গাতেই পৰে। মোৰো তেনেকুৱাই হৈছে। হ'বই, কাৰণ তুমি কামেই তেনেকুৱা কৰিছা। এতিয়া চোৱাচোন নিজৰ অৱস্থা কেনেকুৱা হৈছে। মই নহ'লে এটা কাম কৰিম, মই নিজে গৈ কস্তুৰীক কৰ্ণৰ ওচৰলৈ লৈ আহিম। কস্তুৰী তোমাৰ লগত কিয় আহিব? তুমি কথাটো ভালেই ভাবিছা, কিন্তু এই কামটোত তুমি কিমান দূৰ ছাকচেছফুল হ'ব তাত মোৰ অলপ ডাউট আছে। তুমি মোক সহায় কৰিবা? এনেও এইকেইদিন মই শান্তিত থাকিব পৰা নাই। তুমি যিমান পাৰা মোৰ লগত থাকিবা। সেইকাৰণেই মানুহে কিছুমান কাম কৰাৰ আগত চিন্তা ভাৱনা কৰি ল'ব লাগে। মই তোমাক কৈছিলোঁ নহয়, তুমি পাহৰিলা। মোৰ ভুল হ'ল দিয়া। পৰম, এটা কথা সদায় মনত ৰাখিবা জীৱনত, মানুহে ওপৰলৈ থু মাৰিলে ঘূৰি আহি নিজৰ গাতেই পৰে। মোৰো তেনেকুৱাই হৈছে। হ'বই, কাৰণ তুমি কামেই তেনেকুৱা কৰিছা। এতিয়া চোৱাচোন নিজৰ অৱস্থা কেনেকুৱা হৈছে। মই নহ'লে এটা কাম কৰিম, মই নিজে গৈ কস্তুৰীক কৰ্ণৰ ওচৰলৈ লৈ আহিম। কস্তুৰী তোমাৰ লগত কিয় আহিব? বা তোমাৰ ওপৰত বিশ্বাসেই বা কিয় কৰিব? তাই যদি ভাবে যে তুমি তাইক ক'ৰবালৈ লৈ গৈ মাৰি পেলোৱা বুলি, তাইক আৰু কৰ্ণক একেলগে যদি লৈ গৈ মাৰি পেলোৱা বুলি ভাবে, তেতিয়া তুমি যাবা মোৰ লগত?
মুঠতে মই যেনেকেই নহওক কিয় কৰ্ণ আৰু কস্তুৰীক একলগ কৰি দিব লাগে নহ'লে মই নিজকে ক্ষমা কৰি দিব নোৱাৰিম যি ভুল হৈছিল হৈ গ'ল নন্দনী মোৰ গাড়ী চাৰি পাত লৈ আনাচোন মোৰ দেৰি হৈছে যাওঁ দেৰিয়ে হৈছে লোৱা থেংক ইউ সময়ত গৈ পাবা কিন্তু আৰে বাবা গৈ পাই যাম তুমি কৈ থাকিব নালাগে নহয় লোৱা দিয়া আহোঁ শুনাচোন কোৱা একো নাই কোৱা আকৌ একো নাই অ'কে বাই ফোনটো চোন ৰিচিভেই নকৰিলে গ'ল নে নাই বা সময়মতে এপইণ্টমেণ্টো লৈ দিলোঁ পালেগৈনে নাই মই বেছি চিন্তা কৰিছোঁ গাড়ী চলাই আছে বোধহয় যাব এইবাৰো ফোন ৰিচিভ নকৰিলে দুবাৰ ফোন কৰিলোচোন কি বা হৈছে কিমান ফোন কৰি আছো তুমি জানানে কিয় ইমান দেৰিকৈ ডাক্তৰ ওচৰ পোৱাগে নাই সৰি মই মানে কপিল বুলি ভাবিছিলোঁ হে বিশেষ একো নাই তইচোন জানোই আমাৰ প্ৰব্লেমবোৰ আগতীয়াকৈ এপইণ্টমেণ্ট লৈ থৈছিলোঁ এতিয়া যোৱাৰ কথা ফোন কৰি আছোঁ ৰিচিভ কৰা নাই ঠিকে আছে দে হ'ব তই কৈ দিবি হুইচেল মাৰিছে মই অকণমান পাছত তোক ফোন কৰি আছোঁ অকণমান টাইম দে প্লিজ ভুলতে ওলাল আচ্ছা শুনা তোমাৰ যি মন যায় তুমি মোক সেইটো শাস্তিয়ে দিবা লাগিলে তুমি আজিৰ পৰা ডক্টৰৰ ওচৰলৈ কেতিয়াও যাব নালাগে কিন্তু প্লিজ মোক এনেকৈ এভইড নকৰিবা প্লিজ চৰি কৈছোঁ সি তহঁতৰ লগত কামটো এনেই নকৰোঁ বুলি কোৱা নাই তাৰ নিশ্চয় কিবা এটা কাৰণ হ'ব চিন্তা নকৰিবি পলাশ মই চব উলিয়াই দিম এই বিবেকো ইমান সস্তা মাল নহয় ৰবা সেইকাপ চাহ নাখাবা ৰবা ঠাণ্ডা হৈছে মই বনাই দিওঁ নালাগে নাখাওঁ মই খাব মন নাই কিয় আচ্ছা একটু নিজে এপইণ্টমেণ্ট মিছ কৰিছা আৰু এতিয়া মোকে এটিটিউড দেখুৱাইছা কিমান কষ্ট কৰি মই এপইণ্টমেণ্টটো লৈছিলোঁ তুমি জানানে এডভাৰটাইজ নকৰিলা কিয় মানে এনেকৈ কথা নক'বা দেই মই বুজি নাপাওঁ তেনেহ'লে এটা কাম কৰা আকৌ এবাৰ এপইণ্টমেণ্ট লোৱা
ৰিপৰ্টটো অহাৰ পাছত তোমাৰ বান্ধৱীজনীক মাতি আনি ৰিপৰ্টটো দেখুওৱা আৰু পাৰিলে ফেচবুকতো পোষ্ট কৰি দিবা God, sorry. I'm so sorry. Please. মই তাইক মৃদুলক ক'বলৈ মানা কৰিছিলোঁ মুখৰ পৰা ভুলতে ওলাই গ'ল বাদ দিয়াহে সদায় এনেকুৱাই কৰা তুমি আৰু এইবাৰতো তুমি সীমা চেৰাই গৈছা চৰি কৈছোঁ নহয় মুখৰ পৰা ভুলতে ওলাই গ'ল এতিয়াৰ পৰা তোমাক মই কোনো কথাই নকওঁ কিয় নক'বা আৰে তুমিতো মোক কৈছিলা আৰু আমি ইজনে সিজনক প্ৰমিছো কৰিছিলোঁ যে এজনে আনজনৰ পৰা একো কথাই নুলুকোৱা তেনেহ'লে ডেফিনেটলি আমি এইটোও প্ৰমিছ কৰিছিলোঁ যে আমি মা দেউতাকো এইবোৰ কথা নকওঁ অঁ নাই কোৱাটো আচ্ছা সেইকাৰণে তুমি তোমাৰ ফ্ৰেণ্ডক যা তাৰ ঘৰৰ চব কথা কৈ আছা তুমি কৈছোৱেচোন মই তাই মোক ফোন কৰিছিলে খবৰ লৈছিলে সেইটো কাৰণেহে কৈছিলোঁ প্লিজ চৰি ভুলতে ওলাই গ'লি গ'লা হা সিহঁতৰ ফেমিলিৰ কথা কয়নে তোমাক চব কয় নকয় চৰি বুলি কৈছোৱেচোন প্লিজ ভুলতে ওলাল আচ্ছা শুনা তোমাৰ যি মন যায় তুমি মোক সেইটো শাস্তিয়ে দিবা লাগিলে তুমি আজিৰ পৰা ডক্টৰৰ ওচৰলৈ কেতিয়াও যাব নালাগে কিন্তু প্লিজ মোক এনেকৈ এভইড নকৰিবা প্লিজ চৰি কৈছোঁ দিওঁ নেকি একচৰ হ'ব দিয়া এপইণ্টমেণ্ট লৈ লোৱা কালিৰ কাৰণে আৰু এইবাৰ যদি কাৰোবাক কোৱা নহয় নকওঁ কিন্তু এটা কথা খং নকৰাটো এইবাৰ আকৌ কি কৰিলা তুমি নহয় মানে মই এপইণ্টমেণ্টটো কেঞ্চেল কৰিবৰ কাৰণে ফোন কৰোঁতে গম পালোঁ কাইলৈ মৰ্ণিং 10টাৰ শ্লট এটা খালী আছে চিৰিয়াছলি অফিচত ঢেৰ কাম আছে ভাই চৰি প্লিজ কাইলৈ দিনটো যেনে তেনে মেনেজ কৰা না প্লিজ 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 বহুত কষ্ট কৰি এপইণ্টমেণ্টটো পাইছোঁ আৰু বহুত দিনলৈ শ্লট খালী নাই প্লিজ 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 নোৱাৰিছোঁ আৰু চিৰিয়াছলি প্লিজ হ'ব দিয়া যাম কাইলৈ থেংক ইউ চিৰিয়াছলি তাৰমানে কি লাগু লাগুকৈ থাকা নেকি অকল তুমি কেলে কোৱাচোন আচ্ছা বিবেক দা আপুনি কি ভাবে কৰ্ণদা আহিবনে মই তহঁতৰ ইমান ভিতৰৰ কথা নাজানো কৰ্ণই বা কি কথাত বেয়া পাইছে কৰ্ণদাই বেয়া পাই নহাকৈ থকা নাই আচলতে কি জানে কৰ্ণদাই অৰ্জুনদাৰ ভাল ভাবিয়ে অহা নাই আৰু এটা কথা মই যিমান দূৰ কৰ্ণৰ কথা শুনিছোঁ সি ল'ৰাটোতো ইমান বেয়া নহয় তাক এবাৰ লগ কৰিব লাগিব ঠিক কৈছে আপুনি মই এই কথাটো ভাবিয়ে আছিলোঁ এদিন মই আপোনাক কৰ্ণদাক লগ কৰাই দিম কৰ্ণদা মানুহজন বহুত পজিটিভ হয় আপুনি কথা পাতি ভাল পাব সি তহঁতৰ লগত কামটো এনেই নকৰোঁ বুলি কোৱা নাই তাৰ নিশ্চয় কিবা এটা কাৰণ হ'ব চিন্তা নকৰিবি পলাশ মই চব উলিয়াই দিম এই বিবেকো ইমান সস্তা মাল নহয় সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে তুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই